কিমান দিন ধৰি এই মিলটো চলি আছে? আজি ষ্টাৰ্ট দিছোঁ। মন্ত্ৰীয়ে কৈছিল যে অনুজ্ঞাপত্ৰ নোহোৱাকৈ মিল চলাব নালাগে, কিন্তু অনুজ্ঞাপত্ৰ নোহোৱাকৈ আপোনালোকে মিল চলাই আছে। অফিচত কাগজ দিয়া গৈছে, কিন্তু এতিয়ালৈকে আপোনালোকৰ ওলোৱা নাই, এতিয়ালৈকে অনুজ্ঞাপত্ৰ ওলোৱা নাই। কৰ্মচাৰী কি হয় মালিকৰ নামটো কি হয় দাদা? মিজানুৰ হুছেইন। এই ঠাইখিনিৰ নাম কি দাদা? পলংপাৰা। মানে এই আপোনালোকে কাঠটো ক'ত যাব দাদা? কাঠটো ঘৰত যাব। ঘৰতে যাব। এই মিলটো কেতিয়াৰ পৰা চলি আছিল? অলপ দেৰি মানে কিমান পুৰণা, কিমান বছৰ হ'ল ইয়াতে? আমি নাজানো। মন্ত্ৰীয়ে কৈছিল যে অনুজ্ঞাপত্ৰ নোহোৱাকৈ মিল চলাব নালাগে। জয়ন্ত মল্ল বৰুৱা নলবাৰীৰ এগৰাকী নলবাৰী সমষ্টিৰ বিধায়ক আছিল, তেওঁ মন্ত্ৰী, এতিয়া বনমন্ত্ৰী। তেওঁ নালাগে বুলি কোৱাৰ পিছতো আপোনালোকে অনুজ্ঞাপত্ৰ নোহোৱাকৈ এইধৰণে কিয় মিল চলাই আছে? আমি কি ক'ম, মালিকবিলাক গম পাব। মালিকৰ নামটো কি? কি আছিল নামটো? কি আছিল মালিকৰ? মজনুৰ নে মিজানুৰ? মজনুৰ। মজনুৰ কি লিখে? কালি